আজি আমি অসম জাতীয় বিদ্যালয়ৰ ৭ম শ্ৰেণীৰ ইংলিছৰ ১০ নম্বৰ লেচন এ ভিজিট টু নৈনিতালৰ কিছুমান শ্বৰ্ট প্ৰশ্ন উত্তৰ কৰিম। আমাৰ ১ নম্বৰ কুৱেশ্যন হ'ল হোৱেৰ ডিড অৰ্পিতা স্পেণ্ড হাৰ ছামাৰ ভেকেশ্যন? অৰ্পিতাই তাইৰ গৰমৰ বন্ধ ক'ত কটাইছিল? এনচাৰ হ'ল নৈনিতাল। তাইৰ গৰমৰ বন্ধ নৈনিতালত কটাইছিল। আমাৰ ২ নম্বৰ কুৱেশ্যন হ'ল হোৱেৰ ডিড নৈনিতাল ইজ চিটুৱেটেড? নৈনিতাল ক'ত আছে? এনচাৰ হ'ল উত্তৰাখণ্ড। নৈনিতাল উত্তৰাখণ্ডত আছে। তাৰপিছত ৩ নম্বৰ হ'ল হোৱাট ইজ দ্য বেষ্ট হিল ষ্টেচন ইন ইণ্ডিয়া? এনচাৰ হ'ল নৈনিতাল ইজ দ্য বেষ্ট হিল ষ্টেচন ইন ইণ্ডিয়া। ৪ নম্বৰ হ'ল হোৱাই নৈনিতাল ইজ ফেমাছ? নৈনিতাল কিয় বিখ্যাত? এনচাৰ হ'ল ফৰ ইটছ ভেৰিয়াছ এণ্ড নেচাৰেল এট্ৰেকশ্যন। মানে ইয়াৰ বিভিন্নতা আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ কাৰণে ই বিখ্যাত। ৫ নম্বৰ হ'ল হোৱাট ইজ দ্য নেম অফ হাৰ মেটাৰনেল আংকল? তাইৰ মামাকৰ নাম কি আছিল? উত্তৰ হ'ল আদিত্য শৰ্মা। তাইৰ মামাকৰ নাম আছিল আদিত্য শৰ্মা। ৬ নম্বৰ হ'ল হোৱাট ইজ দ্য অল্ডেষ্ট নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া? ইণ্ডিয়াৰ পুৰণি ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি? এনচাৰ হ'ল জিম কৰবেট নেশ্যনেল পাৰ্ক। জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান। ৭ নম্বৰ হ'ল ইন হোৱাইট ইয়াৰ জিম কৰবেট নেশ্যনেল পাৰ্ক ৱাজ ইষ্টাব্লিছড? জিম কৰবেট নেশ্যনেল পাৰ্ক কেতিয়া স্থাপিত কৰা হৈছিল? এনচাৰ হ'ল ইন 1936। ৮ নম্বৰ হ'ল হোৱাই জিম কৰবেট নেশ্যনেল পাৰ্ক ৱাজ ইষ্টাব্লিছড? জিম কৰবেট নেশ্যনেল পাৰ্ক কিয় স্থাপিত কৰা হৈছে? এনচাৰ হ'ল টু প্ৰটেক্ট দ্য ইনডেঞ্জাৰ্ড বেংগল টাইগাৰ্ছ। বিপন্ন বা বিলুপ্ত হ'ব ধৰা বেংগল টাইগাৰক সুৰক্ষা দিবৰ কাৰণে ইয়াক স্থাপিত কৰা হৈছে। ৯ নম্বৰ হ'ল ইন হোৱাইট ইয়াৰ জিম কৰবেট নেশ্যনেল পাৰ্ক ৱাজ ৰিনেম্ড? জিম কৰবেট নেশ্যনেল পাৰ্ক কেতিয়া পুনৰ নামকৰণ কৰা হৈছে? এনচাৰ হ'ল 1954 আৰু 1955ৰ ভিতৰত। ১০ নম্বৰ হ'ল ইন হোৱাইট ইয়াৰ ইট ৰিনেম্ড ছেকেণ্ড টাইম? দ্বিতীয়বাৰৰ কাৰণে কেতিয়া পুনৰ নামকৰণ কৰা হৈছে? এনচাৰ হ'ল 1955 আৰু 1956ৰ ভিতৰত। ১১ নম্বৰ হ'ল হোৱাট ইজ দ্য ফাৰ্ষ্ট নেম অফ জিম কৰবেট নেশ্যনেল পাৰ্ক? জিম কৰবেট নেশ্যনেল পাৰ্কৰ প্ৰথম নাম কি আছিল? এনচাৰ হ'ল হেলি নেশ্যনেল পাৰ্ক। ১২ নম্বৰ হ'ল হোৱাট ইজ দ্য ছেকেণ্ড নেম অফ দ্য পাৰ্ক? ইয়াৰ দ্বিতীয়টো নাম কি আছিল? এনচাৰ হ'ল ৰামগংগা নেশ্যনেল পাৰ্ক। ১৩ নম্বৰ হ'ল হোৱাট ইজ দ্য প্ৰেজেণ্ট নেম অফ দ্য পাৰ্ক? বৰ্তমানৰ পাৰ্কখনৰ নাম কি? এনচাৰ হ'ল কৰবেট নেশ্যনেল পাৰ্ক। ১৪ নম্বৰ হোৱেন ডিড জিম কৰবেট বৰ্ণ? জিম কৰবেটৰ জন্ম কেতিয়া হৈছিল? এনচাৰ হ'ল ইন 1875। হোৱেন ডিড জিম কৰবেট ডাইড? জিম কৰবেটৰ মৃত্যু কেতিয়া হৈছিল? এনচাৰ হ'ল ইন 1955।